Hello everyone. Finally, DEE তৰফৰ পৰা এখন নোটিছ জাৰি কৰা হৈছে যেটো আপোনালোকে নিশ্চয় জানে 5550 টাৰ ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টত প্ৰথমখন মেধাৰ তালিকা আজি ৰাতি প্ৰকাশ পাব আৰু তাৰ এখন অফিচিয়ালি এখন নোটিছ জাৰি কৰা হৈছে আমি ইতিমধ্যে কৈ আছিল যে শিক্ষামন্ত্ৰী যদিও টুইট কৰিছে কিন্তু অফিচিয়ালি নোটিছ আহিবই লাগিব তাৰ পিছতে মেৰিট লিষ্ট দিব পাৰিব ওকে ফাইনালি সেই নোটিছখন আমাৰ হাতত আহি পৰিলে ইয়াতে ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টৰ কথা কৈছে মই হিমানখিনি কৈ নাথাকো আপোনালোকে কেনেকৈ চেক কৰিব নিজৰ নাম ডিস্ট্ৰিক্ট ওয়াইজত এলপিইউপিৰ ক্ষেত্ৰত তাৰ কাৰণে মই এটা ভিডিও বনাইছিলো প্লেলিষ্টতে আছে আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰিব তাতে কেনেকৈ আমি ওয়েবসাইটত ভিজিট কৰি পেলাই ডিস্ট্ৰিক্ট ওয়াইজত নিজৰ নাম এলপিইউপিৰ ক্ষেত্ৰত চাব পাৰিম তাৰ ওপৰত বনাইটো আছে আপোনালোকে চাই ল'ব আৰু ইয়াতে এডভাৰটাইজ কোড নাম্বাৰো দিয়া আছে গোটেইখিনি ইয়াতে চাই ল'ব পাৰিব আৰু ওয়েবসাইটটো দিয়া আছে ইয়াতে আপোনালোকে জাস্ট গুগলত গৈ এটো মাৰিলে হ'ব DEE.assam.gov.in from midnight of 10 September 2025 আজি ৰাতি অৰ্ডাৰ এতিয়া ৰাতি বুলি কৈছে মিডনাইট বুলি কৈছে যদিও কিন্তু 12টা বজাৰ পাছতে মেৰিট লিষ্ট দিয়ে আমাৰ দিনতো 12টা বজাৰ পাছতে দিয়ে মানে যদিও আজি বুলি কৈছে 10 সেপ্টেম্বৰ কিন্তু অলৰেডি এটো 11 সেপ্টেম্বৰত পৰেগে ৰাতি তোমাৰ 12 বজা তোমাৰ 1 বজা তেনেকুৱা সময়ত দি দিয়ে সো এনিৱে আপোনালোকে লাভ কৰিব এতিয়াটো 10টা বাজিলে সো ইমান প্ৰবলেম নাই আৰু এইখিনি মেৰিট লিষ্টখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ ডকুমেন্টস ভেৰিফিকেশন বা যিখিনি ডকুমেন্টস সাবমিট কৰিছে সেইটোৰ ওপৰত আপোনালোকৰ সেই মেৰিট লিষ্টখিনি নাম দিয়া হৈছে ঠিক আছে আৰু ইয়াতে আপোনালোকৰ যিখিনি লাগে ইয়াতে চাই ল'ব পাৰিব যদি কিবা কিবি আছে আৰু ইয়াতে ইম্পৰ্টেন্ট পইণ্ট এটা আছে আপোনালোকে এটো জানিব লাগে যদি আপোনালোকৰ জেনুইন কিবা ইনফৰমেশন যদি জানিবলগীয়া আছে তেতিয়াহলে তলত দিয়া এড্ৰেছটো আপোনালোকে all documents all supporting documents মানে যিমানখিনি ডকুমেন্টস আপোনালোকে আপলোড কৰিছিল আপোনালোকৰ জানিবলগীয়া যেটো বিষয়ৰ লগত জড়িত সেই সম্পূৰ্ণ ডকুমেন্টছখিনি লৈ গৈ আপোনালোকে ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰাত গৈ আপোনালোকে চেক কৰিব পাৰিব আৰু ইয়াতে সময় দিয়া আছে ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈকে আৰু ইয়াতে অকল ডিস্ট্ৰিক্টৰ মানুহ একেদিনাই যাব নোৱাৰে ইয়াতে কিবা দিছে ডেট দিছে 15 সেপ্টেম্বৰত যাব পাৰিব শিৱসাগৰ তিনচুকীয়া ডিব্ৰুগড় যোৰহাট ধেমাজি লখিমপুৰ শ্ৰীভূমি মাজুলী আৰু 16 সেপ্টেম্বৰত যাব পাৰিব গোৱালপাৰা গোলাঘাট হাইলাকান্দি মৰিগাঁও কামৰূপ মেট্ৰ কামৰূপ ধুবুৰী দৰং আৰু 18 তাৰিখে যাব পাৰিব নগাঁও নলবাৰী বঙাইগাঁও শোণিতপুৰ চাৰচলমাৰা কাছাৰ বৰপেটা এই গোটেইখিনি সো এইটো সৰঞ্জনা সেনাপতি হেছে দিছে ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন কাইলৈৰ তোমাৰ গুৱাহাটী 19 সো হেতুই আছিল সকলোকে শুভেচ্ছা জনালো আপোনালোকে মই দিয়া ভিডিওটো চাব কেনেকৈ আমি তোমাৰ ওয়েবসাইটত গৈ পেলা চেক কৰিবগে লাগে এই গোটেইখিনি দিয়া আছে আপোনালোকে তাত চাই ল'ব পাৰিব